শুৱালকুছি আৰক্ষী থানাত এজাহাৰ দাখিল পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীগৰাকীৰ নাম জিন্তুমণি দাস। পূব শুৱালকুছিৰ ৮৭ নং পূব শুৱালকুছি গাঁও পঞ্চায়তৰ অন্তৰ্গত ১০ নং ৱাৰ্ডৰ সদস্য হিচাপে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱা এইগৰাকী প্ৰাৰ্থীয়ে হাতত এজাহাৰ লৈ উপস্থিত হৈছে শুৱালকুছিৰ থানাত। নিৰ্বাচনী বেনাৰ পোষ্টাৰ ছিঙি পেলোৱা হৈছে জিন্তুমণিৰ অভিযোগ, নিৰ্বাচনী বেনাৰ পোষ্টাৰ নষ্ট কৰিছে একাংশ দুৰ্বৃত্তসকল হৈছে নিৰ্বাচনীৰ যুঁজত অৱতীৰ্ণ হোৱা বিৰোধী প্ৰাৰ্থীসকলৰ কোনোবা সমৰ্থক। এতিয়া ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিছে জিন্তুমণি। আৰক্ষীও বাঢ়িছে দায়িত্ব। কিদৰে ৰক্ষা কৰিব অলিয়ে গলিয়ে লগাই থোৱা বেনাৰ পোষ্টাৰবোৰক? পোনপ্ৰথমে মই এজাহাৰ দিয়াৰ আগতে মই পোনপ্ৰথমে মোৰ এলেকাত থকা ৰাইজ তিনিখন, এক নম্বৰতে হৰিহৰ মন্দিৰ আৰু বংশী গোপাল সত্ৰ, ঈশ্বৰ শ্ৰী গোপাল কৃষ্ণ সত্ৰৰ সমূহ ৰাইজলৈ মোৰ হিয়াভৰা ওলাগ জনাইছোঁ। কাৰণ ৰাইজৰ মই বিপুল সঁহাৰি পোৱাৰ পিছত মই আজি পোনপ্ৰথমে ৰাইজৰ মাজলৈ আহিছোঁ আৰু সেই সঁহাৰিত মই ব্যাকুল হৈ গ'লোঁ। আৰু মোৰ যি পোষ্টাৰবিলাক মাৰিছিলোঁ তিনি জেগাত মোৰ বিপৰীত পক্ষৰ প্ৰাৰ্থীবিলাকে মোৰ পোষ্টাৰবিলাক ফালি পেলাইছে। সেই ক্ষেত্ৰত মই শুৱালকুছি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিবলৈ গৈছোঁ। এজাহাৰ দাখিল কৰি আহি তেওঁলোকৰ পৰা মই নিৰাপত্তাটো বিচাৰিছিলোঁ। আৰক্ষীয়ে কাকো এতিয়ালৈ ধৰা নাই। আৰক্ষীক মোৰ এইটো বিনম্ৰ অনুৰোধ যাতে গণতন্ত্ৰ অধিকাৰত তেওঁলোকে যাতে পুৰা দায়িত্ব বুজি পেট্ৰলিং ডিউটিটো কৰি আমাৰ গণতন্ত্ৰ অধিকাৰটো সাব্যস্ত কৰাত সহায় কৰে। আপোনাৰ বিৰোধীৰ যিসকল পাৰ্টি তেওঁলোকৰ ওপৰত সন্দেহ আপোনাৰ? মই তেওঁলোকৰ ওপৰতে বিশেষভাৱে সন্দেহ হৈছে। মোৰ যিখিনি ৰাইজ আছে, ৰাইজে মোক স্বতঃস্ফূৰ্তভাৱে মোক আগবঢ়াই নিয়াত সহায় কৰিছে। মই ৰাইজৰ ওপৰত কোনো হেৰি নাই। আপোনাৰ বিৰুদ্ধে যে নিৰ্বাচন খেলিছে? মোৰ বিৰুদ্ধে যিখিনি নিৰ্বাচন খেলিছে। শুৱালকুছিৰ পৰা মৃণাল দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।